নমস্কাৰ নিউজ নাও দৰ্শকসকলক স্বাগতম জনাই ষ্টুডিঅৰ মজিয়াত মই লিপিকা চাহ কি আছে আজিৰ সংবাদত মেলেং চাহ বাগিচাত সম্পন্ন হল মিনিৰ সৃষ্টিমূলক সজাগতা নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন অহা 23 ফেব্ৰুৱাৰীত মুক্তি পাবলগীয়া অৰুণজিৎ বৰা পৰিচালিত পংকজ মহন্তৰ প্ৰযোজিত চাহ বাগিচাৰ পটভূমিত নিৰ্মিত ৰোমান্স সংগীত কমেডি একশ্যনেৰে ভৰপূৰ এখন সুন্দৰ আৰু বহুচৰ্চিত ছবি মিনিৰ সৃষ্টিমূলক সজাগতা অনুষ্ঠানত মেলেং জটকীয়া চাহ বাগিচাৰ ৰাইজ মৰিয়নি যোৰহাট নকছাৰী গোলাঘাট আদি ঠাইৰ কৰ্মকৰ্তাসকল উপস্থিত আছিল। উল্লেখযোগ্য যে 2017 চনৰ পৰা একক আৰু নিস্বাৰ্থভাৱে অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বাবে অসমৰ বিভিন্ন ঠাই গাঁৱে ভূঞে ঘূৰি সৃষ্টিমূলক সজাগতাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ জয়যাত্ৰা অব্যাহত ৰখা সমীৰৰ সৃষ্টিমূলক সজাগতা আৰু প্ৰচেষ্টাত সম্পূৰ্ণ হোৱা মিনিত অভিনয় কৰিছে বলিউডত সুনাম অৰ্জন কৰা উৰ্মিলা মহন্ত, সুদক্ষ অভিনেতা বলৰাম দাস, ধনঞ্জয় দেৱনাথ, চিমি গোস্বামী, নৱ মহন্ত, দীক্ষা খাউণ্ড, শান্ত তাঁতী আদি বহুতো নপুৰণি শিল্পীয়ে ইতিমধ্যে দেশে বিদেশে চৰ্চিত মিনি চাবলৈ আহ্বান জনাই অনুষ্ঠানত উপস্থিত চাহ জনজাতিৰ কৰ্মকৰ্তাসকলৰ লগতে সমাজকৰ্মী নৰেন তাঁতীয়ে ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুবেই শুভ মুহূৰ্ত আৰু 200 বছৰৰ এক স্বৰ্ণীল ইতিহাসৰ শুভ মুহূৰ্তত আমাৰ অসমৰ মাতৃভূমিত এটি খুব সুন্দৰ ছবি অসম আমাৰ চাহ বাগিচাৰ ওপৰত এখন খুব সুন্দৰ ছবি নিৰ্মাণ কৰিছে অৰুণজ্যোতি দাসে, প্ৰযোজনা কৰিছে পংকজ মহন্ত ডাঙৰীয়াই আৰু ইয়াত অভিনয় কৰিছে আমাৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় খ্যাত অভিনেত্ৰী উৰ্মিলা মহন্ত, বলৰাম দাস আৰু কেইবাগৰাকী প্ৰতিষ্ঠিত অভিনেতা অভিনেত্ৰী আছে। আৰু এই মিনি ছবিখন অহা 23 ফেব্ৰুৱাৰীত সমগ্ৰ অসমতে মুক্তি লাভ কৰিব। ইতিমধ্যে ভাৰতবৰ্ষৰ লগতে ভাৰতবৰ্ষৰ বাহিৰত ইটালীতো এই ছবিখনে সমাদৰ লাভ কৰিছে আৰু বলিউডৰ শ্বাহৰুখ খান, অনিল কাপুৰ, ৰেখা আদি বিভিন্নজনৰ দ্বাৰা সমাদিত হৈছে। ষ্টাৰডাষ্টৰ বিশেষ অনুষ্ঠানতো এই সমাদিত হৈছে। আমি আশা কৰিছোঁ যে আমাৰ ইয়াত উপস্থিত থকা আমাৰ যিসকল সামাজিক সাংস্কৃতিক উদ্যোগী আছে, আমাৰ চাহ বাগিচাৰ গৌৰৱসকল আছে, তেখেতে যাতে নিজৰ ভাষাৰ এই ছবি তেওঁলোকে যাতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিব পাৰে তাৰ এক তেওঁলোকে সজাগতা আৰম্ভ কৰে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ লগত এগৰাকী সামাজিক সাংস্কৃতিক উদ্যোগ আছে নৰেন তাঁতী ডাঙৰীয়া আছে। আপোনাক শুভকামনা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাক উৎসাহিত কৰাৰ কাৰণে। আৰু 200 বছৰৰ এক স্বৰ্ণীল ইতিহাস আমাৰ চাহ উদ্যোগৰ আৰু এই শুভখনত মিনি নামৰ ছবিখন মুক্তি লাভ কৰিব 23 তাৰিখে। কেনে অনুভৱ? প্ৰথমতে মই ইয়াৰ আয়োজকসকলক ধন্যবাদ দিব বিচাৰিছোঁ যে আমাৰ অসমৰ চাহ উদ্যোগ আৰু বিশেষভাৱে চাহ জনগোষ্ঠীৰ লোকসকলৰ জীৱনশৈলীক লৈ যে এখন ছবি নিৰ্মাণ কৰি আৰু এই ছবিখন বিদেশতো বহুত সমাদৰ লাভ কৰিছে বুলি আমি গম পাইছোঁ আৰু আমি খুব গৌৰৱ অনুভৱ কৰিছোঁ। আৰু ইয়াৰ দ্বাৰাই আমি আমাৰ চাহ জনগোষ্ঠীৰ সকলোকে মই অনুৰোধ জনাম যে অহা 23 ফেব্ৰুৱাৰী তাৰিখে সমগ্ৰ অসমতে এই ছবিখন ৰিলিজ হ'ব। মই চাহ জনগোষ্ঠীৰ সকলোকে ওলাই আহি এই ছবিখন চাবৰ কাৰণে অনুৰোধ জনাইছোঁ, যিহেতু আমাৰ ছবি আৰু এই ছবিখন নিশ্চয় সফলতা অৰ্জন কৰিব। তাৰ কাৰণে আমি খুবেই আশাবাদী আৰু খুব আশাৰে 23 তাৰিখলৈ আমি বাট চাই আছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা কৰিছোঁ অনাগত দিনবোৰত এইদৰে আপোনালোকে নিজৰ ছবি উদ্যোগটোক উৎসাহিত কৰিব। আৰু এগৰাকী সুদূৰ আমাৰ যোৰহাটৰ পৰা আৰু এগৰাকী আছে নতুন প্ৰজন্মৰ এগৰাকী সাংস্কৃতিক সামাজিক উদ্যোগী দুআষাৰ। হয়, এই নমস্কাৰ। গৌৰৱ অনুভৱ কৰিছোঁ যে ধৰি লওক আমাৰ বহুদিনৰ মূৰত আমাৰ জনগোষ্ঠীটোৰ প্ৰেক্ষাপটত ৰিলিজ হ'বলৈ ধৰিছে মিনি, আৰু মিনি নিশ্চয় আমি চাবলৈ যাম আৰু আশা কৰিছোঁ অসমবাসী তথা ভাৰতবৰ্ষৰ ৰাইজে নিশ্চয় মিনিক আদৰি ল'ব। আৰু আমি সকলোকে আহ্বান জনাইছোঁ যাতে সকলোৱে দলে বলে গৈ আমি সকলোৱে উপভোগ কৰিব লাগে মিনি, আৰু মিনি এইক লৈ আমি যথেষ্ট সুখী আৰু গৌৰৱ। সমীৰৰ ৰিপৰ্ট নিউজ নাও।